হয়, আজি আপোনালোকক সুখবাৰ্তা হিচাপে জনাব পাই আমি অতিকে দুখ লগা বিষয়। কাৰণ আমি বিগত বছৰৰ দৰে ডুমডুমা ডুমডুমা আঞ্চলিক সমিতিৰ অন্তৰ্গত তাৰা প্ৰাথমিক সমিতিয়ে বিগত 12 বছৰ ধৰি কৰম উদযাপন কৰি আহিছে আৰু এই বছৰো দুদিনীয়া বাণিজ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল। কিন্তু কথা এটা আমি শুনি একদম স্তব্ধ হৈ গৈছোঁ যে আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী উঠি অহা নৱপ্ৰজন্মৰ সাৰ্থক মানুহজনে আজি নাইকিয়া হৈ গৈছে, যাৰ কাৰণে আমি সাংস্কৃতিক সন্ধিয়া মানে তাৰ গীতেৰে আমি শিকি আহিছোঁ। এই মানুহজন যদি নাই তেতিয়াহ'লে আমি কেনেকৈ সাংস্কৃতিক সন্ধিয়া বা আমি কাৰ্যসূচীখন সপাই চলাব পাৰিম। গতিকে অন্ত্যেষ্টিক্ৰিয়া যেতিয়ালৈকে তেওঁৰ নহয় তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী স্থগিত থাকিব। আৰু আজি আমাৰ যোনখিনি আখৰাৰ মানে যোনটো মাংগলিকভাৱে নীতি আদৰ্শভাৱে যোনখিনি আমি পূজাৰ আয়োজন কৰিছিলোঁ সেইটো আমি অনুষ্টুপীয়াকৈ আজি আয়োজন কৰিম। আৰু আজি আমাৰ তাৰা প্ৰাথমিক সমিতিৰ উদ্যোগত আমি জুবিনদাৰ মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ আৰু ইয়াত তাৰা চাহ বাগিচাৰ প্ৰধান পৰিচালক লগতে সমূহ ৰাইজে উপস্থিত আছিলে। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিনদা আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই নাযায়। তেওঁৰ গীতেৰে আমাৰ মানুহক আমাৰ অসমীয়া ৰাজ্যৰ তেওঁ থাকিব, তেওঁৰ জীৱন থাকিব, তেওঁৰ লগত আমি থাকিম, সদায় আছে এইটো কথা। যোনটো কালি আমাৰ জুবিন গাৰ্গৰ আমি খবৰটো পালোঁ, আমাৰ এই তাৰা চাহ বাগিচাৰ আমি অদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত তথা ৰাইজৰ সহযোগত আমি প্ৰত্যেক বছৰ ইয়াত কৰম উদযাপন কৰোঁ। আৰু যোনটো খবৰ আমি কালি পালোঁ সেই খবৰ পাই আমি আমাৰ দুদিনীয়া কাৰ্যসূচী যোনটো কৰম পূজাৰ যোনটো আমাৰ কাৰ্যসূচী আছিলে, আমি 2 দিন ধৰি আমি ইয়াত উলহ মালহেৰে আমি প্ৰত্যেক বছৰ পালন কৰা হয়। আৰু সেই খবৰটো পাই আমি আমাৰ যিমান কাৰ্যসূচী আছিলে আমি চব বাতিল কৰিলোঁ, স্থগিত ৰাখিলোঁ। আৰু আমাৰ যোনটো ৰীতি নিয়ম আছে পূজাৰ, আমি সেই পূজা আমি পাতিম। ৰাতি যোনটো পূজা হয় আমাৰ কৰম পূজা, আমি সেই কৰম পূজা পাতিম। আৰু বাকী আমাৰ যিবিলাক কাৰ্যসূচী আছিলে চব বাতিল কৰা হ'ল।